নমস্কাৰ বন্ধু বান্ধৱীসকল আপুনি অসমত হ'বলগীয়া অসম আৰক্ষীৰ পৰীক্ষাৰ বাবে প্ৰিপাৰেচন কৰি থাকিলে এই ভিডিঅ'টো আপুনি শেষলৈকে চাব চেনেল সাবস্ক্ৰাইব কৰিব এই চেনেলত আমি আপোনালোকক কন্টিনিউয়াছলি এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰভাইড কৰি গৈ থাকিম প্ৰথম প্ৰশ্ন আমি আৰম্ভ কৰো ভিডিঅ'টো প্ৰথম প্ৰশ্ন আছে ফাৰ্ষ্ট মডাৰ্ণ আছামিজ থিয়েটাৰ হল বন থিয়েটাৰ ওয়াজ এস্টাব্লিশড ইন হুইচ ইয়াৰ বন থিয়েটাৰ কেতিয়া এস্টাব্লিশ কৰা হৈছিল অপচন কেইটা আপোনালোকে ভালকৈ লক্ষ্য কৰক আৰু উত্তৰটো আমাক কমেন্টত জনাওক প্ৰথম প্ৰশ্নটো আপোনাৰ কাৰণে নেক্সট 2 নম্বৰ প্ৰশ্নটো আমি আপোনালোকক জনাই আছো 2 নম্বৰ প্ৰশ্নটো হৈছে যে কোন অসমীয়া লেখকক কবি বুলি জনা যায় আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি অৰ্থাৎ আনন্দ চন্দ্ৰ বৰুৱা নেক্সট আমি 4 নম্বৰ প্ৰশ্ন চাও 3 নম্বৰ প্ৰশ্ন প্ৰহ্লাদ চৰিত্ৰ নামৰ কিতাপটো কাৰ ৰচিত প্ৰহ্লাদ চৰিত্ৰ কোনে ৰচনা কৰিছিল আৰু এই প্ৰশ্নটো শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ এ হেম সৰস্বতী মনত ৰাখিব হেম সৰস্বতীয়ে প্ৰহ্লাদ চৰিত্ৰ নামৰ গ্ৰন্থটো বা কিতাপটো পাবলিশ লিখিছিল পাবলিশ নহয় আসলতে লিখিছিল প্ৰহ্লাদ চৰিত্ৰ was written by Hem Saraswati. Next time saw 4 number प्रश्न আছে 4 number question is here the which Assamese poet translate Valmiki Ramayana into Assamese verse Saptakanda Ramayana অর্থাৎ কোনজন অসমীয়া কবিয়ে বাল্মীকি ৰামায়ণক অসমীয়া পদ্য সপ্তকাণ্ড ৰামায়ণত অনুবাদ কৰিছিল এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ বি অৰ্থাৎ মাধৱ কন্দলী মনত ৰাখিব অপচন নম্বৰ বি মাধৱ কন্দলীয়ে কি কৰিছিল বাল্মীকি ৰামায়ণক আসামিছলৈ অনুবাদ কৰিছিল সপ্তকাণ্ড ৰামায়ণটো নেক্সট আমি চাও 4 নম্বৰ প্ৰশ্ন আছে ইয়াত 5 নম্বৰ প্ৰশ্ন The Assam silk industry is mainly centered in which place অৰ্থাৎ অসমৰ যে silk industry এটো কোট প্লেস হয় মেইনলি কোট সেন্টাৰড হয় ইয়াৰ মূল কেন্দ্ৰবিন্দু কোনটো হয় 5 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি অৰ্থাৎ শুৱালকুছি মনত ৰাখিব অসমীয়া শব্দটো অলপ ভুল হ'ব পাৰে স্পেলিংত সো শুৱালকুছি হৈছে the silk industry main center point বা কেন্দ্ৰবিন্দু মনত ৰাখিব নেক্সট আমি চাও ইয়াত আছে 6 নম্বৰ প্ৰশ্ন যে শংকৰদেৱে প্ৰথম নামঘৰ ক'ত স্থাপনা কৰিছিল বা ক'ত স্থাপন কৰিছিল where did শংকৰদেৱ established the first নামঘৰ আৰু 6 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ সি অৰ্থাৎ বৰদোৱাত শংকৰদেৱে প্ৰথম নামঘৰ এস্টাব্লিশ কৰিছিল নেক্সট আমি চাও 7 নম্বৰ প্ৰশ্ন আছে ইয়াত যে বৰপেটা সত্ৰৰ স্থাপন কাৰ্ডৰা অৰ্থাৎ হু এস্টাব্লিশড দ্য বৰপেটা সত্ৰ ইন বৰপেটা অৰ্থাৎ বৰপেটা সত্ৰ কোনে নিৰ্মাণ কৰিছিল বা কোনে স্থাপনা কৰিছিল অপচন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব অৰ্থাৎ মাধৱদেৱে মনত ৰাখিব মাধৱদেৱে বৰপেটা সত্ৰ নিৰ্মাণ কৰিছিল অপচন নম্বৰ বি টো শুদ্ধ উত্তৰ নেক্সট আছে 8 নম্বৰ প্ৰশ্ন যে which one is the second most populous city in Assam অৰ্থাৎ দ্বিতীয় সৰ্বাধিক জনসংখ্যা থকা অসমৰ জিলা বা অসমৰ জনসংখ্যা থকা মহানগৰ কোনটো মনত ৰাখিব এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 8 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ ডি অৰ্থাৎ শিলচৰ হৈছে দ্বিতীয় সৰ্বাধিক জনসংখ্যা থকা চহৰ আপুনি আমাক কমেন্টত জনাওক যে আটাইতকৈ বেছি জনসংখ্যা থকা চহৰ কোনটো আটাইতকৈ দ্বিতীয় হৈছে শিলচৰ প্ৰথম কোনটো হয় নেক্সট আমি চাও ইয়াত আছে 9 নম্বৰ প্ৰশ্ন যে which one is not an administrative district of Barak Valley in Assam তলৰ দিয়া চাৰিটা ডিস্ট্ৰিক্টৰ ভিতৰত কোনটো এডমিনিষ্ট্ৰেটিভ ডিস্ট্ৰিক্ট নহয় উপত্যকাৰ ৰাজ্যিক জিলা নহয় বৰাক উপত্যকাৰ তলৰ কোনটো ৰাজ্যিক জিলা নহয় 9 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰটো অপচন নম্বৰ সি অৰ্থাৎ কৰিমগঞ্জ এটো ৰাজ্যিক জিলা নহয় কাৰ্বি আংলং কাছাৰ আৰু হাইলাকান্দি এই তিনটা হৈছে কি বৰাক উপত্যকাৰ ৰাজ্যিক জিলা কিন্তু কৰিমগঞ্জ ৰাজ্যিক জিলা নহয় নেক্সট আছে 10 নম্বৰ প্ৰশ্ন যে বৰাক নদীৰ একমাত্ৰ বাও উপনদী কোনটো which one is the only left tributary of Barak river Barak নদীৰ only যি বাও উপনদী হৈছে হেৰু কোনটো হয় লেফট ট্ৰিবিউটৰি আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি অৰ্থাৎ খুনাই ৰিভাৰ হৈছে একমাত্ৰ বৰাকৰ only left tributary অৰ্থাৎ একমাত্ৰ বাও উপনদী মনত ৰাখিব 11 নম্বৰ প্ৰশ্ন আমি চাও here is the 11 number question the Assam Agriculture University Jorhat was established in which year most এটা প্ৰশ্ন হয় অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত কেতিয়া স্থাপন কৰা হৈছিল 11 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপচন নম্বৰ সি অৰ্থাৎ মনত ৰাখিব 1969 চনত অসম বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল অসম কৃষি বিশ্ববিদ্যালয় অসম বিশ্ববিদ্যালয় নহয় অসম বিশ্ববিদ্যালয় ক'ত আছে বা অসম বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল প্ৰশ্নটো আহে অসম বিশ্ববিদ্যালয় শিলচৰত আছে এটো মনত ৰাখিব আপোনালোকে শিলচৰত আছে আৰু অসম বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল এটো আপুনি আমাক কমেন্টত জনাওক ঠিক আছে নেক্সট আমি 12 নম্বৰ প্ৰশ্নলৈ আগবঢ়াম ইয়াত কোৱেশ্চন নম্বৰ 12 আছে যে where was the first sugar mill in Assam established অসমত প্ৰথম চেনিৰ কল ক'ত স্থাপন কৰা হৈছিল 12 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ এ অৰ্থাৎ বৰুৱা বামুণগাঁও মনত ৰাখিব বৰুৱা বামুণগাঁৱত ফাৰ্স্ট সুগাৰ মিল অসমৰ প্ৰথম চেনিৰ কল স্থাপন কৰা হৈছিল 13 নম্বৰ কোৱেশ্চন ইয়াত আছে আপোনালোকৰ সন্মুখত যে where is Assam's only chemical fertilizer plant located অৰ্থাৎ
অৰ্থাৎ অসমৰ একমাত্ৰ ৰাসায়নিক উদ্যানখন ক'ত অৱস্থিত অনলি কেমিকেল ফাৰ্টিলাইজাৰ প্লান্ট লোকেটেড ইন অপশ্যন নম্বৰ বি অৰ্থাৎ নামৰূপত অৱস্থিত মনত ৰাখিব নামৰূপত অনলি কেমিকেল ফাৰ্টিলাইজাৰ প্লান্ট অসমৰ একমাত্ৰ কেমিকেল ফাৰ্টিলাইজাৰ প্লান্ট অৰ্থাৎ ৰাসায়নিক উদ্যোগ অৱস্থিত মনত ৰাখিব 14 নম্বৰ কোৱেশ্চন ইয়াত আছে যে the May Day festival is celebrated by May Day festival to কোন সকল লোকে পালন কৰে 14 নম্বৰ কোৱেশ্চন ইয়াত আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এই কোৱেশ্চনটো শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ বড়ো লোকসকলে মে ডা মেফি নামৰ উৎসৱটো পালন কৰে সো এটা ইম্পৰ্টেন্ট প্ৰশ্ন মনত ৰাখিব নেক্সট টাইম ইয়াত আমি চাও 15 নম্বৰ কোৱেশ্চন আছে যে ইন হুইচ ডিস্ট্ৰিক্ট ইজ দা জুনবিল মেলা হেল্ড এভৰি ইয়াৰ প্ৰত্যেক বছৰ জুনবিল মেলা কোনখন জিলাত পতা হয় 15 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ সি অৰ্থাৎ মৰিগাঁৱত জুনবিল নামৰ বিলখনৰ পাৰত প্ৰত্যেক বছৰে জুনবিল মেলা অনুষ্ঠিত কৰা হয় বা জুনবিল মেলা পতা হয় নেক্সট আছে 16 নম্বৰ প্ৰশ্ন জাতিংগা ভিলেজ ইজ লোকেটেড ইন হুইচ ডিস্ট্ৰিক্ট জাতিংগা ক'ত অৱস্থিত 16 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ এ অৰ্থাৎ ডিমা হাছাও জিলাত অৱস্থিত জাতিংগা মনত ৰাখিব 17 নম্বৰ কোৱেশ্চন ইয়াত আছে জাতিংগাটো ইম্পৰ্টেন্ট হয় মনত ৰাখিব 17 নম্বৰ আছে ইন হুইচ মান্থ in Ambubasi Mela celebrated in Kamakhya Temple. Kamakhya Mandirat kuntu mahot Ambubasi Mela উদযাপন কৰা হয় 17 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ সি অৰ্থাৎ আহাৰ মাহত মনত ৰাখিব আহাৰ মাহত Ambubasi Mela কামাখ্যা মন্দিৰত কি কৰা হয় উদযাপন কৰা হয় নেক্সট আছে 18 নম্বৰ প্ৰশ্ন মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন বাট বহুত বেসিক হয় হু ইজ নন এজ দা কলা গুৰু অফ আসাম কলা গুৰু বুলি কোনজন ব্যক্তি কোৱা হয় 18 নম্বৰ প্ৰশ্ন শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ বি অৰ্থাৎ বিষ্ণুপ্ৰসাদ ৰাভা কলা গুৰু বিষ্ণুপ্ৰসাদ ৰাভা বুলি আমি গম পাওঁ সো কলা গুৰু বুলি বিষ্ণুপ্ৰসাদ ৰাভাক কোৱা হয় কলা গুৰু নেক্সট আছে 19 নম্বৰ প্ৰশ্ন হু ইজ নন এজ দা গীতি কবি অফ আসাম অৰ্থাৎ গীতি কবি বুলি কোনজন অসমৰ ব্যক্তিক জনা যায় ইয়াত চাৰিজন ব্যক্তিৰ নাম দিয়া আছে চাৰিগৰাকী ব্যক্তিৰ সো 19 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ পাৰ্বতী প্ৰসাদ বৰুৱা এওক গীতি কবি বুলি জনা যায় গীতি কবি বুলি কোনজন ব্যক্তিক জনা যায় কোনগৰাকী ব্যক্তিক পাৰ্বতী প্ৰসাদ বৰুৱা মনত ৰাখিব পাৰ্বতী প্ৰসাদ বৰুৱা নেক্সট ইয়াত আছে question number 20 and the 20 number question is who was the founder editor of the Assamese magazine Prantik সম্পাদক আছিল অপশ্যন নম্বৰ ডি অৰ্থাৎ ভবেন্দ্ৰনাথ শইকীয়া মনত ৰাখিব ভবেন্দ্ৰনাথ শইকীয়া 20 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ভবেন্দ্ৰনাথ শইকীয়া আছিল অসমীয়া ম্যাগাজিন প্ৰান্তিকৰ প্ৰথম এডিটৰ সম্পাদক বা প্ৰথম সম্পাদক মনত ৰাখিব ইয়াৰ আছে 21st নম্বৰ কোৱেশ্চন যে who is the writer of the novel হালদিয়া চৰায়ে বাউদান খায় এই নোবেল বা এই উপন্যাসখনৰ লেখক কোন 21 নম্বৰ প্ৰশ্নৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ হোমেন বৰুৱা মনত ৰাখিব হোমেন বৰুৱা আছিল হালদিয়া চৰায়ে বাউদান খায় এই উপন্যাসখনৰ লেখক নেক্সট আমি চাওঁ কোৱেশ্চন নম্বৰ 22nd আছে ইয়াত যে কোন বছৰত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল ইন হুইচ ইয়াৰ ওয়াজ দ্য ভূপেন হাজৰিকা সিলেক্টেড দ্য প্ৰেসিডেন্ট অফ আসাম সাহিত্য সভা মোস্ট ইম্পৰ্টেন্ট এটো প্ৰশ্ন আহে ভূপেন হাজৰিকা ৰিলেটেড সো দ্য ৰাইট আনসাৰ উইল বি অপশ্যন নম্বৰ সি অৰ্থাৎ 1993 চনত ভূপেন হাজৰিকা অসম সাহিত্য সভাৰ সভাপতিত্ব কৰিছিল নেক্সট আছে 23rd নম্বৰ কোৱেশ্চন গৱেষণা আৰু উৎপাদনৰ মূৰ্তি বুলি কাক জনা যায় এম্বডিমেন্ট অফ ৰিসাৰ্চ এণ্ড ইনোভেশন ৰিসাৰ্চ এণ্ড ইনোভেশনৰ উদ্ভাৱনৰ মূৰ্তি বুলি কোনজন ব্যক্তিক জনা যায় 23 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ জ্যোতিপ্ৰসাদ আগৰৱালা নামটো মনত ৰাখিব জ্যোতিপ্ৰসাদ আগৰৱালাক গৱেষণা আৰু উদ্ভাৱনৰ মূৰ্তি বুলি কোৱা হয় নেক্সট আছে 24 নম্বৰ কোৱেশ্চন where is the Shyamali festival celebrated in Assam অর্থাৎ অসমত শ্যামলী উৎসৱ ক'ত অনুষ্ঠিত হয় বা ক'ত পালন কৰা হয় Shyamali festival celebrated in Assam where and 24 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ এ অৰ্থাৎ অসমৰ শিৱসাগৰত মনত ৰাখিব শিৱসাগৰত শ্যামলী উৎসৱ পালন কৰা হয় নেক্সট আমি চাওঁ 25 নম্বৰ কোৱেশ্চন 25 নম্বৰ কোৱেশ্চন is who is known as the first greatest scientist of Assam অসমৰ প্ৰথম গ্ৰেটেষ্ট সাইন্টিষ্ট বুলি কোনজন ব্যক্তিক জনা যায় জ্যোতিপ্ৰসাদ আগৰৱালা অধ্যাপক অজয়ৰাম দত্ত ভূপেন হাজৰিকা আৰু মহেন্দ্ৰ গুপ্ত আৰু এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি অৰ্থাৎ প্ৰফেসৰ অজয়ৰাম দত্ত মনত ৰাখিব প্ৰফেসৰ অজয়ৰাম দত্ত was the first greatest scientist of Assam মনত ৰাখিব এইটো বহুত বেছি ইম্পৰ্টেন্ট প্ৰশ্ন হয় 26 নম্বৰ কোৱেশ্চন আছে যে আহোম আৰু মোগলৰ মাজত শেষৰ যুদ্ধ কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিল আহোম আৰু মোগলৰ মাজত শেষৰ যুদ্ধ কোনখন ঠাইত আৰু ক'ত হৈছিল আৰু 26 নম্বৰ কোৱেশ্চনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে 1681 অৰ্থাৎ অপশ্যন নম্বৰ সি 1681ত ইটাখুলিত হৈছে ইটাখুলিৰ ৰণ আমি বুলি গম পাওঁ ইটাখুলিত হৈছে 1681ত আহোম আৰু মোগলৰ মাজত শেষৰ যুদ্ধ নেক্সট আছে 27 নম্বৰ কোৱেশ্চন যে গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে 1948 অপশ্যন নম্বৰ বি টো শুদ্ধ উত্তৰ হ'ব 1948ত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল
ইয়াৰ আছে 28 নম্বৰ কোৱেশ্চন ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ কোনটো ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথম চাহ উদ্যোগ হৈছে চাবুৱা চাহ বাগিচা মনত ৰাখিব চাবুৱা চাহ বাগিচা বা চাবুৱা টি ষ্টেট এটো হৈছে ইংৰাজে ভাৰতত প্ৰতিষ্ঠা কৰা প্ৰথমখন চাহ বাগিচা বা চাহ উদ্যোগ নেক্সট আছে 29 নম্বৰ কোৱেশ্চন যে অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিল আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে বখতিয়াৰ খিলজি ক'ত আছে অপচন নম্বৰ এ আছে অৰ্থাৎ মোহাম্মদ ইবনে বখতিয়াৰ খিলজি এই আছিল অসম আক্ৰমণ কৰা প্ৰথম মোগল ঠিক আছে নেক্সট আমি চাও 30 নম্বৰ কোৱেশ্চন ইয়াত আছে যে কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমত ক'ত আৰু কেতিয়া অনুষ্ঠিত হৈছিল প্ৰশ্নটো ইম্পৰ্টেন্ট হয় আহে আপোনালোকে ইয়াত অপচন কেইটা চাই আমাক আনসাৰটো জনাক দুই তিনটা প্ৰশ্ন আপোনালোকক দিয়া জৰুৰী সো সেইবে আপোনালোকক মই প্ৰভাইড কৰি আছো দুই তিনটা প্ৰশ্নৰ উত্তৰ আপোনালোকে আমাক দিয়ক যে যোৰহাটত 1947 ত নে ডিব্ৰুগড়ত 1930 ত পাণ্ডুত 1926 আৰু শিৱসাগৰত 1917 কংগ্ৰেছৰ প্ৰথম সাধাৰণ সভা অসমত ক'ত অনুষ্ঠিত হৈছিল নেক্সট আছে 31 নম্বৰ কোৱেশ্চন যে অসম ছাত্ৰ সন্মিলনী কেতিয়া গঠন কৰা হৈছিল আৰু ইয়াৰ প্ৰথম সভাপতি কোন আছিল অৰ্থাৎ when was the first student conference formed and who was the first president মনত ৰাখিব এই প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অপচন নম্বৰ 1916 অৰ্থাৎ অপচন নম্বৰ এ লক্ষ্মীনাথ বেজবৰুৱা আছিল অসম ছাত্ৰ সন্মিলনীৰ সভাপতি আৰু 1916 ত কি কৰা হৈছিল এইটো ফৰ্মড হৈছিল বা প্ৰতিষ্ঠা কৰা হৈছিল মনত ৰাখিব এই ইম্পৰ্টেন্ট প্ৰশ্ন পৰীক্ষাত আহে নেক্সট আছে 32 নম্বৰ কোৱেশ্চন যে অসম সৰ্বশিক্ষা অভিযান মিছন কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল অসম সৰ্বশিক্ষা অভিযান মিছন প্ৰতিষ্ঠা কৰা হৈছিল 2001 চনত অপচন নম্বৰ এ টো শুদ্ধ উত্তৰ হ'ব নেক্সট আমি চাও 33 নম্বৰ কোৱেশ্চন আছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থান হিচাপে ঘোষণা কৰা হৈছিল শুদ্ধ উত্তৰ হ'ব 1985 মনত ৰাখিব 1985 ত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মানস ৰাষ্ট্ৰীয় উদ্যানকো ইউনেস্কোৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ স্থান হিচাপে ঘোষণা কৰা হৈছিল 34 নম্বৰ আছে যে আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আমি অথনি পঢ়িছো ইটাখুলিৰ ৰণ আছিল আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখন নেক্সট আমি চাও 35 নম্বৰ কোৱেশ্চন আছে যে অসমৰ কোনে দাণ্ডি যাত্ৰাত অংশ লৈছিল ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন দাণ্ডি যাত্ৰাত অংশ লোৱা অসমৰ ব্যক্তিজনৰ নাম কি প্ৰশ্ন আহে আৰু এই প্ৰশ্নৰ শুদ্ধ উত্তৰ হৈছে লীলাধৰ বৰুৱা মনত ৰাখিব লীলাধৰ বৰুৱা আছিল অসমৰ পৰা দাণ্ডি যাত্ৰাত ভাগ লোৱা একমাত্ৰ ব্যক্তি সো বন্ধুসকল আজি এই ভিডিও ইমানখিনি আমি সমাপ্ত কৰিছো 35 নম্বৰ কোৱেশ্চন আপোনালোকক প্ৰভাইড কৰিছো আগলৈ আমি আপোনালোকক আৰু মোষ্ট ইম্পৰ্টেন্ট প্ৰশ্নসমূহ প্ৰভাইড কৰি গৈ থাকিম আজি ভিডিও ইমানখিনি ভিডিওটো লাইক কৰক চেনেল সাবস্ক্ৰাইব কৰক ধন্যবাদ এই ভিডিওটো ইমানখিনি চোৱাৰ বাবে জয়